My dear student, today we are going to discuss the new chapter. Chapter title is Coal and Petroleum and chapter number 5. So introduction. So coil মানে হৈছে কয়লা আৰু পেট্ৰলিয়াম হৈছে পেট্ৰলিয়াম জাত সামগ্ৰী যিবিলাক আমি পেট্ৰল বড় গাড়ীত নহয় এবিলাক হৈছে পেট্ৰলিয়াম so coal and petroleum point 1 coal petroleum and natural gas are fossil fuels coil petroleum আৰু natural gas প্ৰাকৃতিক গ্যাস হৈছে fossil fuel মানে হৈছে তোমাৰ যিবিলাক আমি মানে মাটি খান্দি উলাও মানে মাটিৰ তলৰ পৰা উলিয়াও এবিলাকক কি কোৱা হয় fossil fuel বুলি কোৱা হয় next point fossil fuels were from the dead remaining of living organisms millions of years ago the fossil fuels বিলাক from হয় গঠন হয় কেনেকে যে dead remaining or living or যিবিলাক living organism যিবিলাক জীৱ মানে বা উদ্ভিদে হক এবিলাক বহু বছৰ আগতে millions of years আগতে মাটিৰ তলত পৰি কি হৈ যায় হেবিলাক fossil fuel লৈ কনভাৰ্ট হয় ঠিক আছে আৰু fossil fuel বিলাকক আমি পেট্ৰল বা কয়ল বা ন্যাচাৰাল গ্যাস বুলি কোৱা হয় নেক্সট পইণ্ট fossil fuels are exhaustible resources fossil fuel বিলাক মানে ক্ষয়জাত সামগ্ৰী বুলি কয় বা ক্ষয়শীল বস্তু বুলি কোৱা হয় আৰু এবিলাক exhaustible resources যিবিলাকক আমি ক্ষয়শীল কৰিব পাৰো নেক্সট পইণ্ট কক মানে কাৰ্বন কয়ল টাৰ হৈছে আলকাতাৰা এন্ড কয়ল গ্যাস মানে হৈছে কয়লাৰ বাষ্প আর দি প্রোডাক্টস অফ কয়েল এবিলাক হৈছে কয়লৰ প্ৰডাক্ট এতিয়া এক্সামত আমাৰ আহিব পাৰে যে রাইট দি টু প্রোডাক্টস অফ কয়েল তেতিয়া আমি লিখিব লাগিব কয়েল টাৰ কয়েল গ্যাস এবিলাক হৈছে কয়লৰ প্ৰডাক্ট নেক্সট পইণ্ট পেট্ৰলিয়াম গ্যাস পেট্ৰলজাত গ্যাস যিবিলাক পেট্ৰল আমি যিবিলাক পেট্ৰল বৰাও মানে ডিজেল তোমালোকে নিশ্চয় জানা মানে কেৰোচিন নিশ্চয় তোমালোকে দেখিছা মানে পেৰাফিন ওয়াক্স মানে যিবিলাক মম বনাই মানে মমবাতি বনাই নহয় এইবিলাক লুব্ৰিকেন্ট অয়েল হৈছে যিবিলাক আমি ইঞ্জিন অয়েল বুলি কোৱা হয় আমি মোবিল বুলি কওঁ বুজিছানে মোবিল আর অবটেইন বাই রিফাইনিং পেট্রোলিয়াম আৰু এইবিলাক পেট্রোলিয়াম বিলাক রিফাইন কৰি পেট্রোলিয়াম বিলাক ফিল্টার কৰি এইবিলাক কি কৰা হয় সেপাৰেট কৰা হয় লুব্ৰিকেন্ট সেপাৰেট কৰা হয় পেট্রোলিয়ামৰ পৰা ওয়াক্স প্যারাফিন ওয়াক্স কেৰোচিন ডিজেল পেট্রোলিয়াম আৰু পেট্রোলিয়াম গ্যাস এইবিলাক কি কৰা হয় পেট্রোলিয়ামৰ পৰা রিফাইনিং কৰি এইবিলাক সেপাৰেট কৰা হয় সো আমাৰ এনেকৈ আহি যাব পাৰে কোৱেশ্চন যে রাইট দি রিফাইনিং প্রোডাক্টস অফ পেট্রোলিয়াম তে কি হ'ব পেট্রোলিয়াম গ্যাস পেট্রোল ডিজেল কেৰোচিন প্যারাফিন ওয়াক্স লুব্রিকেন্ট অয়েল এইবিলাক সো তেনেকৈ আগত কৈছিলো ন যে প্ৰডাক্টস অফ কয়েলছ বিলাক হৈছে কি কয়ল টাৰ আৰু কয়ল গ্যাস নেক্সট পইণ্ট কয়ল এণ্ড পেট্ৰলিয়াম ৰিসোৰ্সেছ আৰ লিমিটেড এইবিলাক সীমিত পৰিমাণৰ হয় কয়ল আৰু পেট্ৰলিয়াম গ্যাসবিলাক উই শুড ইউজ দেম জুডিচিয়াছলি আৰু এইবিলাক আমি বিচক্ষণতাৰে আমি কি কৰিব লাগে ব্যৱহাৰ কৰিব লাগে বুজিছা সো এইকেইটা হৈছিলে ইন্ট্ৰোডাকশ্যন পাৰ্ট আৰু ইন্ট্ৰোডাকশ্যন পাৰ্টৰ পৰা আমাৰ কুৱেশ্যন হ'ব পাৰে যেনেকৈ মই কৈছোঁ যে প্ৰডাক্টছ অফ কয়েলছৰ লিখিব দিব পাৰে বা ফসিল ফুয়েল বিলাক কেনেকৈ গঠন হয় ফসিল ফুয়েল বিলাক মাইক্ৰ অৰ্গানিজমছ বিলাক যেতিয়া মিলিয়নছ অফ ইয়াৰ্ছ মানে মাটিৰ তলত থাকে তেতিয়া এইবিলাক কি হৈ যায় ফসিল ফুয়েললৈ কনভাৰ্ট কৰা হৈ যায় আৰু ফসিল ফুয়েলৰ পৰা কি পাওঁ আমি ন্যাচাৰাল গ্যাস পাওঁ পেট্ৰলিয়াম আৰু কয়েল পাওঁ এতিয়া আমি কৈছোঁ ফসিল ফুয়েলছৰ প্ৰডাক্টছখিনি বা ফসিল ফুয়েলছৰ পৰা আমি কি বনাব পাৰোঁ মানে এই প্ৰডাক্টছ কেইটা হ'ব ন্যাচাৰাল গ্যাস পেট্ৰলিয়াম আৰু কয়েল so I think all of you clear all this point total 6 points and next I will go to the next part mind maps that means a general idea about this chapter so it is also important for all of you to understand this lesson properly so natural resources প্ৰাকৃতিক উৎস so প্ৰাকৃতিক উৎস হৈছে দুটা ভাগত ভাগ কৰা হৈছে there are two types inexhaustible natural resources
যিবিলাক আমি ক্ষয় কৰিব নোৱাৰোঁ, মানে যিবিলাক নেচাৰেল প্ৰডাক্ট, যিবিলাক প্ৰাকৃতিক উৎস আমি ক্ষয় কৰিব নোৱাৰোঁ। আৰু এটা হৈছে এক্সজষ্টিবল নেচাৰেল ৰিচোৰ্চেছ, আৰু যিবিলাক আমি ক্ষয়শীল কৰিব পাৰোঁ। তে ইনএক্সজষ্টিবল নেচাৰেল ৰিচোৰ্চবিলাক হৈছে ৰিচোৰ্চেছ হুইচ আৰ, এনেকৈ সুধিব পাৰে হোৱাট ইজ ইনএক্সজষ্টিবল নেচাৰেল ৰিচোৰ্চেছ? দ্য ৰিচোৰ্চেছ হুইচ আৰ এভেইলেবল ইন লাৰ্জ কোৱান্টিটিজ, যিবিলাক ৰিচোৰ্চ মানে যিবিলাক উৎসৰ পৰা আমি বহুত বেছি পৰিমাণে পোৱা যায় ইন নেচাৰ, প্ৰাকৃতিক, এণ্ড উইল নট বি ডিপ্লেটেড ইভেন আফটাৰ কণ্টিনিউৱাছ ইউজেছ, যিবিলাক আমি ইউজ কৰি আমি কি কৰিব পাৰোঁ, ইউজ কণ্টিনিউৱাছলি কৰি থাকোঁ, এইবিলাকৰ শেষ নহয়, সেইবিলাক হৈছে কি ইনএক্সজষ্টিবল ৰিচোৰ্চেছ। আৰু ইনএক্সজষ্টিবল ৰিচোৰ্চেছৰ এক্সাম্পল হৈছে ছানলাইট, সূৰ্যৰ পোহৰ। সূৰ্যৰ পোহৰটো আমি ইউজ কৰি শেষ কৰিব নোৱাৰোঁ, হয়নে? ইট ইজ আনলিমিটেড চ'ৰ্চ অফ লাইট বুলি আমি ক'ব পাৰোঁ, হয়নে? এণ্ড ৱাটাৰটোতো আমি ইউজ কৰি শেষ কৰিব নোৱাৰোঁ, হয়নে? ৱাটাৰ আমি ইউজ কৰিলোঁ নহয়, আকৌ মাটিত পৰিলে মাটিৰ তলত সোমাই আকৌ ফিল্টাৰ হৈ আকৌ মাটিৰ ওপৰলৈ আহে, বাষ্প হৈ আহে। যেনেকৈ আমি কওঁ পুখুৰীৰ পানীটো বাষ্প হৈ ওপৰলৈ উঠি যায়, আকৌ বৰষুণৰ দ্বাৰত আকৌ তললৈ গুচি আহে, বুজিছানে? চ' ইট ইজ ইনএক্সজষ্টিবল নেচাৰেল ৰিচোৰ্চেছ। এণ্ড ৱাইণ্ড, বতাহটো কোৱাচোন, বতাহটো আমি ব্যৱহাৰ কৰি শেষ কৰিব নোৱাৰোঁ, ইনএক্সজষ্টিবল মানে ক্ষয়শীল কৰিবও নোৱাৰোঁ, বা ব্যৱহাৰ হৈছে কি আনলিমিটেড আমি ইউজ কৰিব পাৰোঁ। চ' এক্সজষ্টিবল নেচাৰেল ৰিচোৰ্চেছ হুইচ আৰ এভেইলেবল ইন লিমিটেড কোৱান্টিটিছ, আৰু যিবিলাক লিমিটেড কোৱান্টিটিছৰ ভিতৰত আছে ইন নেচাৰ, সেইবিলাক হৈছে কি এক্সজষ্টিবল নেচাৰেল ৰিচোৰ্চেছ। চ' এণ্ড উইল গেট ডিপ্লেটেড আফটাৰ কণ্টিনিউৱাছ ইউজেছ, আৰু এইবিলাক আমি ডিপ্লেট কৰিব পাৰোঁ বা শেষ কৰি দিব পাৰোঁ তেনেকৈ কণ্টিনিউৱাছ যেতিয়া ইউজ কৰি থাকোঁ। সেইকাৰণে এইবিলাক আমি এটা কি কৰিব পাৰে, এটা লিমিটেড ইউজ কৰিব লাগে। ফৰ এক্সাম্পল ফৰেষ্টটো যেতিয়া আমি ধ্বংস কৰোঁ, এইটো আমি কি হ'ব, বেছি সদায় কণ্টিনিউৱাছলি ধ্বংস কৰি থাকিলে কি হ'ব, ধ্বংস হৈয়ে থাকিব। এণ্ড কয়লাৰটো ঠিক একেধৰণে, কয়লাৰটো আমি যেতিয়া ইউজ কৰিয়ে থাকোঁ, এটা সময়ত শেষ হৈ যোৱাৰ চান্স আছে। চ' এইটো এক্সজষ্টিবল। চ' পেট্ৰলিয়ামটো সেইকাৰণে আমি লিমিটেড ইউজ কৰিব লাগে। পেট্ৰলিয়াম এটা সময়ত শেষ হৈ যাব পাৰে, কিন্তু ৱাইণ্ডটো শেষ নহয়, ছানলাইট শেষ নহয়, ৱাটাৰ শেষ নহয়, তেনেকৈ নেচাৰেল গেছটো শেষ হৈ যাব পাৰে। চ' এইবিলাক হৈছে এক্সজষ্টিবল নেচাৰেল ৰিচোৰ্চেছ, যিবিলাক আমি ইউজ কৰি মানে শেষ কৰি দিব পাৰোঁ। আৰু যিবিলাক শেষ কৰিব নোৱাৰে, এইবিলাক হৈছে ছানলাইট, ৱাটাৰ, ৱাইণ্ড এটচেট্ৰা। এণ্ড দি নেক্সট টপিক, কয়েল। দ্য মাইণ্ড মেপ কয়েল, নেচাৰেল ৰিচোৰ্চ পঢ়িলোঁ ন, কয়েল। ত' কয়েল মানে আমি কি কৈছিলোঁ, যে কয়েল মানে কয়লা আমি যিটো কওঁ, হয়নে? আমাৰ মনত যায় যে আমি যেতিয়া আমি শুকান কাঠৰ টুকুৰা এটা পুৰোঁ যে কয়লা হয় ন, সেইটো কয়েল বুলি কোৱা হয়, ঠিক আছে? চ' তেনেকৈ কয়েলবিলাক মানে ফচিল ফুয়েলৰ থ্ৰটো হয়। যেতিয়া মিলিয়নছ অফ ইয়াৰ মাটিৰ তলত থাকে, তেতিয়া এইবিলাক কয়েল, পেট্ৰলিয়াম আৰু কি নেচাৰেল গেছলৈ কনভাৰ্ট হৈ যায়। চ' ডেটছ দি কয়েল প্ৰডাক্ট। কক মানে কাৰ্বন, আমি কাৰ্বন মানে CD বুজোৱা হয়, কাৰ্বন। কয়লাৰটো কাৰ্বনো বুজোঁ, ঠিক তেনে ইয়াৰ টাইপ হৈছে কক। কয়েলটাৰ মানে আলকাতাৰা যিটো কওঁ আমি, আলকাতাৰা হয়নে? এণ্ড কয়েল গেছ, কয়লাৰ ভাস্প বুলি যিটো কওঁ, বা বাষ্পীয় কয়লা, ঠিক আছে? চ' কক। থ্ৰো porous and black substances, almost pure carbon, used in manufacturing of steel and in extraction of many metals. The processing of coal to get coke also yields coal gas. The processing of coal to get coke also yields coal gas. কয়েল গেছ বুলি কোৱা হয়। তো কক মানে গম পাইছা, কাৰ্বন। কয়েলটাৰ আলকাতাৰা, ব্লেক, থিংক, লিকুইড উইথ আনপ্লিজেণ্ট স্মেল, মানে ব্লেক কালাৰৰ হয়, থিংক হয়, আৰু আনপ্লিজেণ্ট স্মেল হয়, হয়নে? আনপ্লিজেণ্ট স্মেল হয়, মানে যিটো বেয়া গোন্ধ, আৰু যিটো গোন্ধ সহিব নোৱাৰোঁ। মিক্স অফ এবাউট 200 ছাবষ্টেঞ্চেছ, এইলছ মেনি প্ৰডাক্টছ that are used as raw materials to manufacture drugs, explosive, naphthalene balls, perfumes, synthetics, dyes, perfumes মানে সুগন্ধি, synthetics, dyes, color, paints, plastic, roofing material, photographic material, etc. Earlier, coal tar was used for metalling
the roads. Now bitumen, a petroleum product, is used for the purpose. বিটুমিন যে আমি যে ৰাস্তা বনোৱা যেটো আলকাতৰা ইউজ কৰা হয় না এটো বিটুমিন বুলি কোৱা হয় ঠিক তেনেকে হৈছে coal gas byproducts of processing of coal to get coke যেটো আমি বাই প্ৰডাক্ট পাও মানে এটো coal gas বুলি কোৱা হয় use in many industries as fuel কিছুমান ইন্ডাস্ট্রিত মানে ফুয়েল হিসাবে ইউজ কৰা হয় ইন্ধন হিসাবে ফুয়েল মানে ইন্ধন হিসাবে ইউজ কৰা হয় and mainly used as heat source আৰু এই coal gas টুক heat source হিসাবে মানে আমি coal gas টু যেতিয়া জ্বলাই দিয়া হয় নয় তেতিয়া তাৰ পৰা তাপ উৎপন্ন হয় so heat source হিসাবে ইউজ কৰা হয় and not as a light source হিসাবে ইউজ কৰা নহয় once used for street lighting not use কৰা হয় মানে ৰাস্তাত যিবিলাক কি কয় খুঁটাত যিবিলাক সবা হেৰি ইউজ কৰা থাকে হেবিলাকত ইউজ কৰা হয় so it was used for this purpose for the first time in London in 1810 so Londonত 1810ত 1810 চনত প্ৰথম ইউজ কৰিছিল street lightত and for the first time in New York in 1820 আৰু নিউয়ৰ্ক মানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত 1820 মানে 1820 চনত কি কৰা হৈছিল এই coal gas টু street lightত ইউজ কৰিছিল so this is the whole concept regarding this chapter so I will take next class thank you very much all of you at least see this video or watch this video 2 or 3 times and I was provided these notes earlier class you can see or with your notes thank you very much